নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ খণ্ড নম্বৰ হৈছে ৩৯। ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত কালামে বৰ চিন্তাত পৰিছিল, কিয়নো ৩ দিন ধৰি কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠনৰ বাবে আগবাঢ়ি হোৱা নাছিল। আজিৰ খণ্ডটিত সেই বিষয়ে আলোচনা কৰিম। কালামে তেওঁৰ আত্মকথাত কৈছে যে ২০০৪ চনৰ নিৰ্বাচনটো বৰ আমোদজনক হৈ পৰিছিল। ফলাফল ঘোষণাৰ পিছত সংখ্যাগত হিচাপে কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, কিন্তু তাৰ পিছতো তেওঁলোকৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি অহা নেদেখি মই বৰ চিন্তাত পৰিলোঁ। আৰু ৩ দিন অতিক্ৰম হোৱাৰ পিছত মই মোৰ ব্যক্তিগত সচিবকে ধৰি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি দলটোলৈ মই এখন চিঠি প্ৰেৰণ কৰোঁ আৰু চৰকাৰ গঠনৰ বাবে তেওঁলোকক আহ্বান জনাওঁ। তাৰ পিছত ১৮ মে'ৰ দিনাখন ছোনিয়া গান্ধী দিনৰ ১২:১৫ ডক্টৰ মনমোহন সিঙক লগত লৈ মোৰ ওচৰ পায়হি। গান্ধীয়ে মোক জনালে যে তেওঁৰ প্ৰতি প্ৰয়োজনীয় সংখ্যক সদস্যৰ সমৰ্থন আছে, কিন্তু আজি সেই সমৰ্থকৰ তালিকাখন তেওঁৰ লগত লৈ অহা নাই। পৰৱৰ্তী তেওঁক লগ কৰিব আহোঁতে সেই তালিকাখন তেওঁ দাখিল কৰিব। তেওঁ পুনৰাই অহাকালি অৰ্থাৎ ১৯ মে'ৰ দিনাখন মোৰ ওচৰলৈ আহিব বুলি কয়। তেতিয়া মই তেওঁক ক'লোঁ, কামটো আজিয়ে কৰি পেলাব নোৱাৰিনে? তাৰপিছত গান্ধী ঘূৰি গ'লগৈ। পিছত পুনৰাই সেই দিনটোতে সন্ধিয়া ৮:১৫ তেওঁ মোক লগ কৰিবলৈ আহে। শ্ৰীমতী গান্ধী আৰু লগত ডক্টৰ মনমোহন সিং দুজনে আহে। আহিয়ে শ্ৰীমতী গান্ধীয়ে মোক ক'লে, প্ৰধানমন্ত্ৰী পদৰ বাবে সিঙক মনোনীত কৰা হৈছে। কালামে তেওঁৰ আত্মকথাত কৈছে, প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ কথা বতৰাবোৰ চলি থকাৰ সময়ত মোলৈ বহু ব্যক্তি, সংগঠন আৰু দলৰ পৰা বহুবোৰ ইমেইল আৰু চিঠিপত্ৰ আহিবলৈ ধৰে। তেওঁলোকৰ মন্তব্য হ'ল যে শ্ৰীমতী ছোনিয়া গান্ধীক কোনোপধ্যে প্ৰধানমন্ত্ৰী হ'বলৈ দিব নালাগে। তেতিয়া মই সেই মেইল আৰু চিঠিপত্ৰবোৰ বিভিন্ন বিভাগ আৰু সংস্থালৈ প্ৰেৰণ কৰোঁ। অকল সেয়াই নহয়, বহু ৰাজনৈতিক নেতাইও মোৰ ওচৰলৈ আহি ক'বলৈ ল'লে মই যেন কাৰো হেঁচা ঠেও মানি শ্ৰীমতী গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি নিদিওঁ। কিন্তু তেনে অনুৰোধৰ কোনো সাংবিধানিক গ্ৰহণযোগ্যতা নাছিল। ইতিমধ্যে শ্ৰীমতী গান্ধীৰ অনুৰোধ মই লগে লগে ডক্টৰ মনমোহন সিঙক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিওঁ আৰু শীঘ্ৰে মন্ত্ৰীসভা গঠন কৰাৰ বাবে আমন্ত্ৰণ জনালোঁ। অৱশেষত ২২ মে'ৰ দিনাখন অশোক হলত সুকলমে ৬৭জনীয়া মন্ত্ৰীমণ্ডলীলৈ শপত গ্ৰহণ অনুষ্ঠান হৈ যায়। লগে লগে সকলো উৎকণ্ঠাৰ ওৰ পৰে। ময়ো স্বস্তিৰ নিশ্বাস পেলালোঁ, কিন্তু মোৰ মনত সাঁথৰ হৈয়ে থাকিল। ফলাফল ঘোষণাৰ ৩ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো কোনো এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰাৰ বাবে কিয় আগবাঢ়ি অহা নাছিল? এই শ্ৰদ্ধাৰ পাঠক সমাজ, শ্ৰদ্ধাৰ শ্ৰোতাৰাই, কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।